আজি গেহুৱা চলচলি আলে হাদিছ ঈদগাহ ময়দানত মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমৰ লগতে নগাঁও জিলা আমচুৱেও প্ৰতিবাদ সাব্যস্ত মৌন 5 মিনিট সময় মৌন প্ৰতিবাদ সাব্যস্ত কৰোঁ। স্বদেশী লোকসকলক বাংলাদেশী সজাই নিৰ্মমভাৱে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰৰ বিৰুদ্ধে আমি আজি এই ঈদগাহ ময়দানত 5 মিনিট সময় মৌন প্ৰতিবাদৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিছোঁ যে যাতে আমাৰ ওপৰত যি অত্যাচাৰ চলি আছে এই অত্যাচাৰ বন্ধ কৰে। আজি গেহুৱা চলচলি আলে হাদিছ ঈদগাহ ময়দানত মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমৰ লগতে নগাঁও জিলা আমচুৱেও প্ৰতিবাদ সাব্যস্ত মৌন 5 মিনিট সময় মৌন প্ৰতিবাদ সাব্যস্ত কৰোঁ। স্বদেশী লোকসকলক বাংলাদেশী সজাই নিৰ্মমভাৱে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰৰ বিৰুদ্ধে আমি আজি এই ঈদগাহ ময়দানত 5 মিনিট সময় মৌন প্ৰতিবাদৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিছোঁ যে যাতে আমাৰ ওপৰত যি অত্যাচাৰ চলি আছে এই অত্যাচাৰ বন্ধ কৰে। আজি গেহুৱা চলচলি আলে হাদিছ ঈদগাহ ময়দানত মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমৰ লগতে নগাঁও জিলা আমচুৱেও প্ৰতিবাদ সাব্যস্ত মৌন 5 মিনিট সময় মৌন প্ৰতিবাদ সাব্যস্ত কৰোঁ। স্বদেশী লোকসকলক বাংলাদেশী সজাই নিৰ্মমভাৱে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰৰ বিৰুদ্ধে আমি আজি এই ঈদগাহ ময়দানত 5 মিনিট সময় মৌন প্ৰতিবাদৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিছোঁ যে যাতে আমাৰ ওপৰত যি অত্যাচাৰ চলি আছে এই অত্যাচাৰ বন্ধ কৰে। আজি গেহুৱা চলচলি আলে হাদিছ ঈদগাহ ময়দানত মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমৰ লগতে নগাঁও জিলা আমচুৱেও প্ৰতিবাদ সাব্যস্ত মৌন 5 মিনিট সময় মৌন প্ৰতিবাদ সাব্যস্ত কৰোঁ। স্বদেশী লোকসকলক বাংলাদেশী সজাই নিৰ্মমভাৱে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰৰ বিৰুদ্ধে আমি আজি এই ঈদগাহ ময়দানত 5 মিনিট সময় মৌন প্ৰতিবাদৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিছোঁ যে যাতে আমাৰ ওপৰত যি অত্যাচাৰ চলি আছে এই অত্যাচাৰ বন্ধ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।